এয়া চাওক ৰঙা ৰঙা পায়স লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এয়া কি হয় জানেনে? এয়া হ'ল বিটৰুটৰ পায়স। এইটো খাবলৈ খুবেই টেষ্টি হয়, লগতে বহুত বেছি হেল্ডি হয়। হেল্ল' এভৰিৱান, মোৰ ৰেড ভেলভেট কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম। এয়া মই বিটৰুটখিনি কাটি লৈছোঁ। তাৰপিছত মই কেৰাহীত ঘি দি ভালদৰে এইখিনি মই ভাজি ল'ম। ভালদৰে ভাজি ল'ব লাগিব, কাৰণ বিটৰুটৰ এটা গোন্ধ আছে, গোন্ধটো নাইকিয়া হ'বলৈ। এয়া চাওক ধুনীয়াকৈ ভজা হৈ গ'ল আৰু কালাৰটো খুব ধুনীয়া লাগি আছে নহয় জানো? এতিয়া মই গাখীৰ হাফ লিটাৰ লৈছোঁ, আকৌ আৰু বইল হ'ব দিছোঁ ভালদৰে গাখীৰখিনি। তাৰপিছত অকণমান চাউল দিছোঁ, একেবাৰে অকণমান জহা চাউল দিছোঁ, দি অকণমান সময় মই লাৰিছোঁ, ফুটিবলৈ দিছোঁ। ইলাচি, লং, দালচেনি, তেজপাত সকলোখিনি দি দিছোঁ। তাৰপিছত মই ভাজি থোৱা বিটৰুটখিনি তাত ঢালি দিছোঁ। এতিয়া গাখীৰখিনিৰ লগত ধুনীয়া এটা কালাৰ আহি গ'ল হয়নে বাৰু? এয়া চাওক কিমান ধুনীয়া লাগিছে, কালাৰটো দেখিলে ভাল লাগি যায়। এতিয়া মই এইখিনি অকণমান সময় লাৰি থাকিম, লাৰি ফুটিবলৈ দিছোঁ। চাউল আৰু বিটৰুটখিনি ভালদৰে গাখীৰৰ লগত শুকাই যাব দি আছোঁ। এয়া হৈ গ'ল চাওক। এতিয়া মই ইলাচিৰ মাজৰ গুটিখিনি ভাঙি মিহি কৰি দিছোঁ। এতিয়া অকণমান মই মিল্ক মেড দিম, আপোনালোকে চেনিও দিব পাৰে নিজৰ ইচ্ছা। আৰু যিসকলে ৱেইট মেইনটেইন কৰে তেওঁলোকে এইটোত চেনি নিদিয়াকৈ খাব, আৰু এইটো লাঞ্চ বা ডিনাৰত খাব পাৰে তেওঁলোকে। খুব বঢ়িয়া হয়। যদি ভাল লাগে ৰেচিপিটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু আগলৈ এনেকুৱা ৰেচিপি লৈ আহিম। আজিলৈ বাই।